নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰে ক'লো জেএনভি গাইডৰ পৰা নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা ক্লাছ 9ৰ কাৰণে যেটো যোৱা 7 ফেব্ৰুৱাৰীত হৈ গ'ল প্ৰায় দুমাহ হৈছে এতিয়া আজি হ'ল 9 ফেব্ৰুৱাৰী তো তোমালোকৰ ৰিজাল্ট কেতিয়া দিব এতিয়া সকলো মনৰ হেতুৱে প্ৰশ্ন ছাৰ ৰিজাল্ট কেতিয়া দিব সকলোৱে মোক সুধি আছে এতিয়া 2 মাহ হৈ গৈছে তোমালোকৰ ৰিজাল্টটো প্ৰায় আহিব লাগে এতিয়া 15 তাৰিখ মানৰ ভিতৰত বা খুব বেছি 20 তাৰিখ মানৰ ভিতৰত আহিব লাগে এতিয়া আৰু এতিয়া ৰিজাল্টটো তোমালোকে আহা নাই যেহেতু কনফিউজ নহবা এটা বহুত ষ্টুডেন্টৰ এটা প্ৰবলেম হৈছে স্যাৰ আমি কিতাপ কিনিলো ক্লাছ 9ৰ এতিয়া আমি ক্লাছ ল'ব লগা হ'ল স্কুলত এডমিশন ল'ব লগা হ'ল টিউশন ল'ব লগা হ'ল আমি এতিয়া চাৰিফালে ঢেৰ প্ৰশ্ন এতিয়া তোমালোকৰ মনত স্যাৰ কিতাপ কিনোতে ইমানখিনি খৰচা গ'ল আমি এডমিশন লওঁতে ইমানখিনি খৰচা গ'ল এতিয়া আমাৰ এতিয়া চোৱা মই তোমালোকক প্ৰথমতে এটা বস্তু দেখা দিছো যে ৰিজাল্টটো ক'ত চাবা তাৰ পিছত মই এটা ইম্পৰ্টেন্ট কথা কৈ আছো তোমালোকক এটা তোমালোকে এনভিএস এনেকৈ মাৰি দিবা ক্লাছ 9 ৰিজাল্ট এই ইয়াত আহা এইবিলাক পঢ়ি নাথাকিবা এইবিলাক একদম নাচাবা একদম সদায় ৰিজাল্ট দিব বুলি দেখাব এই নৱোদয় বিদ্যালয় সমিতি বুলি যে লিখা আছে এই লিংকটো ক্লিক কৰি দিবা নৱোদয় বিদ্যালয় সমিতি বুলি যে লিখা আছে এই লিংকটো ক্লিক কৰিলা তোমালোকে লিংকটো ক্লিক কৰাৰ লগে লগে তোমালোকে ক'ত যাবা ইয়াতে তোমালোকে ইয়াতে দিছে ক্লাছ 6ৰ কাৰণে তোমালোকৰ ৰিজাল্ট আহিছে ইয়াতে 6ৰ কাৰণে ৰিজাল্ট আহি গৈছে এইবিলাক তোমালোকৰ ইয়াত ওলাই আছে তোমালোকৰ ৰিজাল্টটো 9ৰ কাৰণে ৰিজাল্টটো আহিলে ইয়াতে আহিব অলপ ধৈৰ্য ধৰি চাবা যেটো আমাৰ ধৈৰ্যটো কম আজিকালি অলপ ধৈৰ্য ধৰি চাবা ইয়াতে যি ৰিজাল্টৰ কথা আছে গোটেইখিনি ইয়াতে খবৰখিনি আহি যায়গে তোমাৰ ওকে সেইকাৰণে তোমালোকে অলপমান ধৈৰ্য ধৰি বস্তুটো চাবা ৰিজাল্টটো আহাৰ লগে লগে ইয়াতে খবৰটো তোমালোকক দি দিয়া যাব ইয়াতে ওকে তো এতিয়া আমি আহো যে স্যাৰ আমি কিতাপ কিনিব লগা হ'ল আমি এডমিশন ল'ব লগা হ'ল আমাৰ ইমান খৰচা হৈছে ইমান হৈছে এটা চোৱা আমাৰ হাতত থকা কামখিনি সকলোৱে নিজে নিজে কৰিলো এতিয়া তোমালোকৰ হাতত কি আছিল ভালকে পঢ়া ভালকে পৰীক্ষাটো দিয়া সকলোৱে কৰিলে এটা নৱোদয় বিদ্যালয়খনৰ কাম কি আছিল তোমালোকৰ পৰীক্ষাটো ভালকে পাতা আৰু এতিয়া পৰীক্ষাটো পাতে সিবিএসই পাতে সেন্ট্ৰেল বোৰ্ডে পাতে আৰু নৱোদয় বিদ্যালয় যেটো হেডকোৱাৰ্টাৰ দিল্লীত আছে নয়ডাত আছে তো তেওঁলোকে পৰীক্ষাটো পাতে তো তেওঁলোকৰ গোটেই ভাৰতত একেলগে ৰিজাল্ট দিয়া তোমাৰ এতিয়া তেওঁলোকে অলপ সময় লৈ পেলাই ৰিজাল্ট দিয়ে এই তোমালোকৰ বস্তুখিনি নাচায় যে ষ্টুডেন্টজনে এডমিশন ল'ব কিবা ল'ব এতিয়া অসমত বিহু আছে কিবা আছে এইবিলাক চাই নাথাকে টিউশন ল'ব কিবা ল'ব তেওঁলোকৰ যেতিয়া ৰিজাল্টখিনি চোৱা হ'ব এটা বস্তু ভালকে ভেৰিফাই এটা বস্তু ভাঙি ঠিক কৰি দিয়ে বহুত ডাঙৰ কাম হয় তো সেইখিনি হোৱাৰ পিছতহে তোমালোকৰ ৰিজাল্টটো আহিব এতিয়া আমাৰ হাতত কাৰো একো নাই তোমালোকৰ মা দেউতাৰ হাতত একো নাই আমাৰ হাতত একো নাই তোমালোকৰ হাতত একো নাই কাৰো হাতত একো বস্তু নাই এতিয়া সবে সকলোৱে নিজৰ কামখিনি কৰিলে এটা আমাৰ ৰিজাল্টৰ অপেক্ষাত আছো আমি এতিয়া চোৱা কোনবা এডমিশন ল'লা ঠিক আছে এটা এডমিশন ল'বই লাগিব তোমালোকে ক্লাছ 9ত এডমিশন ল'ব লাগিব কিতাপ কিনিব লাগিব ক্লাছ 9ৰ কাৰণে তো সেইভাবে তোমালোকে অলপ লাহে বস্তুখিনি কৰিব বিচাৰিলেও কৰিব পাৰা কোনো ডাঙৰ কথা নহয় যদি তোমালোকে এডমিশনটো ল'ব লাগিব যেটো এডমিশনটো লৈ লোৱা টিউশন লোৱা যদি অলপ লাহেকে ল'বা তোমালোকে তাৰ পিছত তোমালোকে যদি কিতাপ কিনা অলপ লাহেকে কিতাপ কিনিবা তোমালোকে এই তেনেকৈ বস্তুখিনি তোমালোকে কৰিব পাৰিবা আৰু বাকি নৱোদয়ত যদি যোৱা 4 বছৰ তোমালোকৰ ফ্ৰী হৈ যাব 9 10 11 12 এই যিখিনি তোমালোকৰ অলপ খৰচা হ'ল এডমিশন লওঁতে যদি সিটটো পাই যোৱা 4 বছৰ তোমালোকে একোৱে ফিজ দিব নালাগে তাত সেইখিনি সুবিধা তোমালোকে জেএনভিত গৈ পেলাই পাবাগে সেইকাৰণে এতিয়া কিবা এটা হ'ব পাৰে খৰচা কোনো ডাঙৰ কথা নহয় যেটো আমি বস্তুখিনি আমি মিলাব নোৱাৰো আমাৰ কাৰো হাতত নাই বস্তুখিনি তো সেইকাৰণে তোমালোকে অলপমান এইখিনি ধৈৰ্য ধৰি বস্তুখিনি কৰা আৰু বাকি এটা ভাল খবৰ আছে তোমালোক প্ৰত্যেকজন ক্লাছ 9ত এতিয়া 8ৰ পৰা 9 পোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আমি ষ্টুডেন্ট গাইডে এটা তোমালোকৰ বিনামূলীয়া 4 দিন 8 তাৰিখ যোৱা কালিৰ পৰা আৰম্ভ হৈছে আমাৰ ক্লাছখিনি 8 9 10 11 এই 4 দিন তোমালোকৰ বাবে এটা স্পেশাল ক্লাছ আমি আনিছো ষ্টুডেন্ট গাইডৰ ফালৰ পৰা যেটো আমাৰ ক্লাছ 10ৰ কাৰণেও ক্লাছসমূহ চলি আছে এতিয়া ক্লাছ 10ৰ কাৰণে আমি ডেমো ক্লাছ দিয়া গৈছিল তো তোমালোকে এই ইয়াত দিয়া নম্বৰটো তোমালোকে হোৱাটছএপত মেছেজ কৰিব পাৰিবা বা ডেসক্ৰিপচনতে আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো দি থৈ দিয়া আছে তোমালোকে আহা আজি 9 তাৰিখ 10 তাৰিখ 11 তাৰিখ তোমালোকে ক্লাছ গিটা কৰা কেনেকুৱা লাগে কি লাগে কৰি চাবা তোমালোকে ভাল লাগিলে বেয়া লাগিছে কি নাই হোৱা চাবা গোটেই বস্তুখিনি আমি দেখুৱা যাব তোমালোকক সিলেবাসৰ পৰা লৈ তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চনৰ পৰা লৈ কেনেকৈ পঢ়িবা কি নকৰিবা গোটেইখিনি বস্তু আমি আইডিয়া এটা দিম যাতে ক্লাছ 9 সোমাই তোমালোকে এটা যাতে দিশ পাই যোৱা আৰু সেই দিশটোত গলে তোমালোকে এটা ভাল স্কোৰ 9ত জেএনভিতে হওক বা ক্লাছ এতিয়া তোমালোকে সেপা বৰ্ডতে হওক যতে পঢ়া ভালকে পঢ়িব লাগিব খালি তোমালোকে আৰু ডেসক্ৰিপচনতে আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো দি থৈ আছে তোমালোকে জয়েন কৰিবা আৰু পাৰিলে সকলোকে মই ৰিকুৱেষ্ট কৰিছো তোমালোকৰ বন্ধু বৰ্গ সকলোকো ফ্ৰেণ্ডছ সকলোকো আমাৰ চেনেলটো বা আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো তেওঁলোকক দি দিবা তেওঁলোককো এই ক্লাছটোত জয়েন কৰিব দিবা আৰু তাৰ পিছত আমি অহা বিহুৰ পিছত আমি মেইন ক্লাছখিনি আৰম্ভ কৰিম
তো তাৰ বিষয়ে আগন্তুক দিনসমূহত তোমালোকক জনাই দিম অ'কে এইখিনি আছিলে চিন্তা নকৰিবা টেনশ্যন নল'বা ভালকৈ পঢ়া য'তে পঢ়া যিয়ে পঢ়া ভালকৈ পঢ়িব লাগিব জেএনভি ৰিজাল্টটো যেতিয়া আহিব লগালগ মই তোমালোকক জনাই দিম যে ক্লাছ 9ৰ নৱোদয়ৰ ৰিজাল্টটো আহিছে সকলোৱে ভালকৈ তোমালোকে চোৱা অ'কে চ' এইখিনি জনালোঁ আৰু যিসকলে ক্লাছ 8ত আছা এইবাৰ 7ৰ পৰা 8 পাইছা তো তোমালোকৰ কাৰণে জুলাই মাহৰ পৰা ক্লাছখিনি আৰম্ভ হ'ব যিসকলে এতিয়া 7ৰ পৰা 8 পাইছা তোমালোকৰ জুলাই মাহৰ পৰা ক্লাছখিনি আমাৰ আৰম্ভ হ'ব দেই অ'কে সেইখিনি আছিলে ধন্যবাদ সকলোকে ভালকৈ থাকিবা ভালকৈ পঢ়িবা এণ্ড আগবাঢ়ি যাবা সকলোৱে থেংক ইউ